দৰঙৰ ৰাস উৎসৱত দেখিবলৈ পোৱা গ'ল জুবিনময় পৰিৱেশ। যদিও নামনি অসমৰ ৰাস উৎসৱত মৃন্ময় মূৰ্তি স্থাপনেৰে শ্ৰীকৃষ্ণৰ ৰাস উপস্থাপন কৰা হয়, কিন্তু এইবাৰ প্ৰতিখন ৰাসত মৃন্ময় মূৰ্তিৰ উপৰিও জুবিন গাৰ্গৰ প্ৰতিচ্ছবি স্থাপন কৰি ভগৱানৰ দৰে ধূপ ধূনা চাকি প্ৰজ্বলন কৰি অনুৰাগী দৰ্শকসকলে সেৱা আগবঢ়াইছে জুবিন গাৰ্গক। এই দৃশ্য দৰঙৰ ৪২ সংখ্যক সাৰ্বজনীন নামখলা ৰাস উৎসৱৰ প্ৰায় ৫ শতাধিক মহিলাই একেলগে জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত শীৰ্ষক গীতটো পৰিৱেশন কৰিছে প্ৰাৰ্থনাৰ দৰে। ৰাস উৎসৱত কৃষ্ণময় পৰিৱেশৰ বিপৰীতে জুবিনময় পৰিৱেশে বিৰাজ কৰিছে। ৰাস উৎসৱত আনন্দ উল্লাস পৰিৱেশে বিৰাজ কৰিবলগীয়া আছিল যদিও সেমেকা মনেৰে স্মৰণ কৰিছে প্ৰিয় শিল্পী জুবিন গাৰ্গক। গীতৰ জৰিয়তে বিচাৰিছে এতিয়া জুবিন গাৰ্গৰ ন্যায়। নামখলা ৰাস উৎসৱত আচলতে দ্বিতীয় বৈকুণ্ঠপুৰী যেন পৰিৱেশ সৃষ্টি হৈছে। এনে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যি সমিলমিলৰ যি অৱস্থা পৰিৱেশ আন ঠাইত অসমৰ আন ঠাইত দেখা পায় নে নাপায় সেয়া কিন্তু মোৰ সন্দেহ আছে। ইয়াতে হিন্দু মুছলমান সকলোৱে মিলি একেলগে আমি ৰাস পাতিছোঁ, ৰাসৰ উৎসৱ অনুভৱ কৰিছোঁ, ৰাসৰ ৰস লৈছোঁ। কিন্তু তাৰ মাজতো আমাৰ অলপ বিষাদ আছে, যিহেতুকে আজি আমি ৪৯ দিন ধৰি কেৱল জুবিন 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 হৈ আছোঁ আৰু জুবিনৰ যি অনুভৱ সেয়া আমি মুচি পেলাব পৰা নাই। আৰু এতিয়াও এই মুহূৰ্ততো আমি মায়াবিনী গাই ১০০০ মানুহে কান্দিছোঁ, তেওঁৰ হৈ বিনাইছোঁ, তেওঁৰ হৈ আমি ন্যায় বিচাৰিছোঁ। লগতে এই পৰিৱেশটোৱেই গোটেই জুবিনময় হৈ গৈছে। আলৰ বৃদ্ধাৰ পৰা আপোনালোকে যদি দেখুৱাই, আলৰ বৃদ্ধাৰ পৰা সৰু সৰু শিশুলৈকে আহি ইয়াতে জুবিনময় হ'বলৈ, জুবিনৰ গুণগান শুনিবলৈ বা তেওঁৰ গান গাই ধন্য মানিবলৈ ইয়ালৈ আহিছে। সেয়াই এক বিশেষ অনুভৱ। মই ভাবোঁ এই অনুভৱে আমাৰ জাতিটোক একত্ৰিত কৰি ৰাখিব আৰু এই যি অনুভৱ, এই অনুভৱে নিশ্চয়কৈ আমাৰ জাতিক এটা শক্তি দিব যেন আমিও জুবিনৰ দৰে এক মায়াবী জীৱ হৈ এই গোটেই অসমখনকে এক হোৱাত, এক কৰি ৰখাত সহায়ক হৈ থাকিব পাৰোঁ। এইখিনিয়ে মোৰ জুবিনৰ ওপৰত ক'বলগীয়া, কৈ শেষ কৰিব নোৱাৰি। নমস্কাৰ, আপোনালোকক পোনপ্ৰথমে আমি ৰাস উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি নামখলাবাসীৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। আজি আমি নামখলা ৰাস উৎসৱত এটি বিশেষ কাৰ্যসূচী লৈছিলোঁ, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাণৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গদেৱলৈ শ্ৰদ্ধাঞ্জলি। আৰু এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ অংশ হিচাপে আমি প্ৰায় ১০০০ জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ যি অমৰ সংগীত মায়াবিনী ৰাতিৰ বুকুত এই গীতটি পৰিৱেশনৰ এটা চিন্তা চৰ্চা কৰিছিলোঁ। আমাৰ বাবে এটা প্ৰত্যাহ্বান আছিল, এই নামখলা অঞ্চলৰ দৰে এই পিছপৰা অঞ্চলটোত হয়তো গীত গাব পৰা ব্যক্তি বিশেষ নোলাব, কিন্তু অতি আনন্দৰ কথা আজি আমাৰ যি জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীত পৰিৱেশন আমি কৰিলোঁ। ইয়াত প্ৰায় ১০০০তকৈ অধিক আমাৰ জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰিলে। সুন্দৰভাৱে এই কাৰ্যসূচী ৰূপায়ণ হ'ল। আমি অতিশয় ধন্য আৰু কৃতাৰ্থ হৈছোঁ। আৰু নামখলা ৰাস উৎসৱৰ লগত জড়িত সকলো ব্যক্তিকে, বিশেষকৈ সাংস্কৃতিক বিভাগৰ সভাপতিৰ দায়িত্বত থকা সন্মানীয় নাৰায়ণ ভট্ট ডাঙৰীয়া, সম্পাদক নৱনীয় ডাঙৰীয়া, উদযাপন সমিতিৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল আৰু আমাৰ যিগৰাকী ব্যক্তিক আমি এই মায়াবিনী ৰাতিৰ গীত শিক্ষক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ, শ্ৰদ্ধাৰ দ্বিজেন চহৰীয়া ডাঙৰীয়া, তেখেতকো আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু সমূহ নামখলাবাসী ৰাইজক আমি আন্তৰিক শ্ৰদ্ধা আৰু সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। তেখেতসকলে এই গীত পৰিৱেশন কাৰ্যসূচী উপভোগ কৰি আমাক কৃতাৰ্থ কৰিছে। ধন্যবাদ। আজি ৪২ সংখ্যক যি নামখলা ৰাস উদযাপন, এই উদযাপন সমিতিত উপস্থিত হৈ আমি আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক এগছি বন্তি আৰু শ্ৰদ্ধাঞ্জলি জনাওঁ। আজি ৰাস উৎসৱত যিদৰে কৃষ্ণময় বা ৰাধাময় মৃন্ময় মূৰ্তিবোৰ আছে, তেনেধৰণৰ এক পৰিৱেশ যি আগতীয়া দিনবোৰত হৈছিল তেনেধৰণৰ কিন্তু এইবাৰ দেখা পোৱা নগ'ল। এইবাৰ অলপ ব্যতিক্ৰম হ'ল। এইবাৰ হৈছে জুবিনময়। আপুনি প্ৰত্যেকখন ৰাসতে দেখিব, বিশেষকৈ নামখলা ৰাসত আগতে মৃন্ময় মূৰ্তি বা বিভিন্ন ধৰণৰ উলহ মালহ কৰা দেখা যায়, কিন্তু এইবাৰ সকলোৱে জুবিনময় হোৱা পৰিলক্ষিত হ'ল। আৰু প্ৰতিগৰাকী অনুৰাগীয়ে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। এয়া কণমানিৰ পৰা ডেকা গাভৰু বয়োজ্যেষ্ঠ সকলোৱে একেলগে লগ লাগি আজি যি গীত পৰিৱেশন কৰিলে, যি শ্ৰদ্ধাঞ্জলি তেখেতক জনালে, তাৰ বাবে আমি
অঞ্চলবাসীক আৰু অনুৰাগীসকলক ধন্যবাদ জনাইছোঁ। এই মায়াবিনী গীতটোৰ যোগেদি তেখেতক আমি এক বাৰ্তা দিছোঁ, তেখেতক যাতে অমৰ হয়, তেখেতৰ সত্তা যাতে অমৰ হয় তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু তেওঁক যাতে অতি সোনকালে চৰকাৰ আৰু ন্যায়িক পক্ষই যাতে ন্যায় দিয়ে তাৰ বাবে আমি অনুৰোধ জনালোঁ, প্ৰাৰ্থনা জনালোঁ। আৰু যি ন্যায় দিব যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হয় আৰু দোষীয়ে যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি পায় তাৰেই আমি কামনা কৰিলোঁ। আৰু সকলোকে এই ৰাসখনত আহি উপভোগ কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ। মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।